Dear students, আজিৰ ক্লাছত আমি ক্লাছ 9 সায়েন্সৰ লেসন নম্বৰ 13 টো চাম। ইয়াৰ নামটো আছে আমি অসুস্থ হওঁ কিয়, আমি অসুস্থ কিয়, আমি বেমাৰ কিয়, why do we fall ill, আমাৰ কিয় বেমাৰ হৈছে। সো তাৰে বিষয়ে আমি এইটো লেসনত পঢ়িব কাৰণে পাম, ঠিক আছে। গতিকে ইয়াতে আমাৰ চাবচোন বহুতকেইটা পইণ্টছ আছে নহয়, হেল্থ এণ্ড স্পেলাৰ, তাৰমানে স্বাস্থ্য তাৎপৰ্য, ঠিক আছে, নিৰোগী আৰু ৰোগমুক্তৰ মাজত পাৰ্থক্য, দুইটাৰ মাজত কি পাৰ্থক্য আছে হয়নে। তাৰে পিছত আছে আপোনাৰ ব্যক্তি আৰু জনস্বাস্থ্য সম্বন্ধীয় সমস্যা, ইয়াতে বহুত কিবা কি শিকিব পাৰিব, ঠিক আছে। ৰোগৰ বিষয়ে, ৰোগৰ কাৰণ বিষয়ে চাব পাৰিব, যে ৰোগ কিয় হৈছে, তাৰ কি কাৰণ আছে তাৰপিছত দীৰ্ঘম্যাদী ৰোগ বিলাক যেনে চাব পাৰিব মানে ক্ৰনিক যাক হয়, ক্ৰনিক ডিজিজ, অকে। তাৰপিছত আছে নেক্সট আপোনাৰ চাব ইয়াতে ৰোগৰ কাৰক বিলাক আছে, কি কি কাৰণ হ'ব পাৰে, সংক্ৰাত্মক আৰু অসংক্ৰাত্মক কাৰক বিলাক আছে যে বেমাৰ বিলাক কেনেকে হয়, ঠিক আছে। লেসনটো যেতিয়া পঢ়িবলৈ যাব নহয় বহুত কি পইণ্ট শিকিব পাৰিব ইয়াৰে পৰা ইমানখিনি মই কি ইয়াতে মই বুজাই নাথাকো, ডাইৰেক্টলি মই কুৱেশ্যন আনচাৰত আহি যাওঁ, কাৰণ কুৱেশ্যন যেতিয়া আমি পঢ়ি থাকিম তেতিয়া আমি চব এনেই গম পাই যাম গোটেইখিনি ৰিভিজন আমাৰ এনেই হৈ যাব, অকে। এতিয়া চাবচোন আপোনাৰ 178 পেজ নম্বৰ, এতিয়া এটা প্ৰথম কুৱেশ্যন আমি ইয়াতে পাই যাম যে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা তো আমি ইয়াৰে উত্তৰটো চাওঁ। এতিয়া সুস্বাস্থ্যৰ বাবে দুটা ব্যৱস্থা আমাৰ কি কি আছে। প্ৰথমতে আছে আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় দুটা ব্যৱস্থা হ'ল সুষম আহাৰ মানে ভালকে মানে আহাৰটো আৰামছে খাব পাৰিব লাগিব, সদায় সুষম আহাৰ পুষ্টি নিয়তা ৰোগৰ পৰা আমাক সুৰক্ষা দিয়াৰ লগতে আমাৰ শৰীৰত বীজাণুৰ আক্ৰমণ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে দ্বিতীয়টো আছে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, ঠিক আছে। তো স্বাস্থ্য অটুট ৰাখিবলৈ হলে আন এক অত্যন্ত প্ৰয়োজনীয় কথা হ'ল ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আমি দৈনন্দিন নিয়মকৈ গা ধুব লাগে নহয়, সদায় পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে, নখ চুলি দাঁত পৰিষ্কাৰ কৰি ৰাখিব লাগে, তাৰমানে আমি সদায় কি কৰিব লাগে, গা ধুব লাগে ধুই পেলাই কাপোৰ চাপোৰ চাফা পিন্ধিব লাগে, নেইলছ এইবিলাক যে আছে নখ বিলাক চুলি তুলি চব কাটি থাকিব লাগে, অকে। গতিকে যদি ভালকে থাকে চাফাকে তেতিয়া আপোনাৰ বেমাৰ নহব, আৰু যদি সুষম আহাৰ খাই থাকে তেতিয়া বেমাৰ নহব, ঠিক আছে। ঘৰৰ চাৰিওকাষৰ পৰিৱেশ অপৰিষ্কাৰ ৰাখিব লাগিব, আৰু ঘৰৰ চাৰিওকাষে যাতে কোনো বন্ধ পানী জমাই নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যদি পানী ৰখি আছে তাৰ মানে বেমাৰ সৃষ্টি হ'ব, অকে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2 টো কি দিছে ইয়াতে, 2 নম্বৰ প্ৰশ্নটো আছে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা, অকে। সো ৰোগৰ পৰা আমাৰ পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হ'ল, প্ৰথমতে আছে প্ৰয়োজনীয় উপাদান থকা খাদ্য, অৰ্থাৎ সুষম আহাৰ গ্ৰহণ নকৰিলে পুষ্টিহীনতা ৰোগ হ'ব পাৰে শৰীৰত বেমাৰ বীজাণু আক্ৰমণ প্ৰতিৰোধ ক্ষমতা কমি যাব, নানা ধৰণৰ বেমাৰ আজাৰ দেখা দিব লাগিব, অকে, দেখা দিব মানে পাৰে, যদি ভালকে নাথাকে খোৱা লোৱা তেনেহ'লে বেমাৰ হ'ব পাৰে, অকে। দ্বিতীয় নম্বৰটো আছে নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম বিশ্ৰাম আৰু নিৰ্মল বায়ু সেৱনে ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়, অকে। তাৰমানে নিয়মীয়াকৈ আপুনি ব্যায়াম কৰিব লাগিব, বিশ্ৰাম ল'ব লাগিব, ধুনীয়া বতাহ আপোনালোকে সেৱন কৰিব লাগিব, তেতিয়াও আপোনাৰ কি হ'ব, বেমাৰৰ পৰা দূৰত থাকিব পাৰিব, অকে। নেক্সট 3 নম্বৰ প্ৰশ্নটো চাম, যে ওপৰত দুটা প্ৰশ্ন উত্তৰ একে ধৰণৰ নে বেলেগ, কিয়। সো দুটা যে প্ৰশ্ন আছে অলপ হলেও অলপ মিল আছে দুইটাৰ, সো কিয় সুধিছে নহয়, ওপৰত দুটা প্ৰশ্ন উত্তৰ একে ধৰণৰ নহয়, অলপ মিল আছে কাৰণ স্বাস্থ্য হলে স্বাভাৱিক কাৰ্য কৰাৰ বাবে যি মানসিক শাৰীৰিক আৰু সামাজিক সুস্থ অৱস্থা থকাকে বুজায় কিন্তু অস্বাভাৱিক শাৰীৰিক আৰু মানসিক অৱস্থা হলে ৰোগ হয় তাৰমানে বেমাৰ হয়। যদি শাৰীৰিক আৰু মানসিক অৱস্থা যদি ভালে নাথাকে তেতিয়া বেমাৰ হ'ব। বাকি আপোনাৰ ফিজিক্যালি যিমান বস্তু লাগে সেইখিনি আমাৰ কুৱেশ্যন 1ত আছে হয়নে। গতিকে এই দুটা বস্তু অলপ হলেও বেলেগ আছে, আৰু অলপ মানে কাৰণ বিলাক কি আছে, বস্তুটো মিল অলপ আছে কিন্তু অলপ নহলেও নহয় বুলি ক'ব লাগিব। মেইন আমাৰ কাৰণ পইণ্টটো বুজাই আছে কোনটো, সুস্থ শাৰীৰিক আৰু মানসিক অৱস্থাটো ৰোগৰ কাৰণে হয়নে। গতিকে এইখিনিৰ কাৰণে সিহঁতে অলপ বেলেগ হৈ যাব নেক্সট আপোনাৰ ইয়াতে 180 পেজ নম্বৰ কুৱেশ্যনটো প্ৰথমতে পালো আমি ইয়াতে, যদি তুমি অসুস্থ ইচ্ছা যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ 3টা কাৰণ উল্লেখ কৰা, আৰু যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি, কিয় যাবা বা নোযোৱা গতিকে এতিয়া আমি ইয়াৰে আনসাৰটো চাম আমি 3টা ৰোগ যেনে মূৰৰ কামৰণি মানে হেডেক হোৱা, কাহ মানে কফ হোৱা, নাইবা পেট খাৰাপ নহয়, পেট যদি বেয়া হৈ যায়, তো সেই দ্বাৰা আক্ৰান্ত হলে আমি ক'ব নোৱাৰো যে কি ৰোগত আক্ৰান্ত হৈছে, আমি তেতিয়া ক'ব নোৱাৰো যে এইবিলাক কিহৰ কাৰণে হৈছে হয়নে। যদি ইয়াৰ কাৰণ মাত্ৰ এটা হয়
তেতিয়া ডাক্তৰৰ ওচৰলৈ যাব লাগিব হয়নে নহয় যদি কিবা এটা কাৰণ আছে তেতিয়া ডক্টৰ ফালে যাব লাগিব হা ডাক্তৰে যেতিয়া প্ৰয়োজন সাপেক্ষে নানা পৰীক্ষা কৰিব দিয়ে আৰু পৰীক্ষা ফলাফল চাই কি বেমাৰ হৈছে নিৰ্ণয় কৰি দৰৱ দিব সো যেতিয়া ডক্টৰে চাব নহয় চাই পিনি যদি কিবা এটা পায় তেতিয়া সিহঁতে নিজে এটা দৰৱ মানে মেডিচিন দিব হয়নে ওকে তাৰে কথা কৈছে ইয়াতে হা যে হেডেক মানে মূৰ কামৰণি হোৱা বা কাহ হোৱা নাইবা পেট খাৰাপ হোৱা সেইবিলাক কাৰণে আমি সাধাৰণতে ৰোগ হিচাপে নধৰো হয়নে যদি কিবা এটা আমাৰ স্পেচিয়েলি দেখা যায় তেতিয়া আমি ডক্টৰৰ ফালে যাব লাগিব ওকে নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে ইয়াতে যে এই তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যৰ প্ৰভাৱ পৰিব পাৰে যদি পৰে তেতিয়া কিয় তুমি জণ্ডিছ ভোগা বা তোমাৰ উকনি হয় হা বা যদি তোমাৰ হাল মইনা হয় এইবিলাকৰ কথা সুধিছে নহয় তো প্ৰথমতে আমি চাওঁ যদি আমি জণ্ডিছ ৰোগত আক্ৰান্ত হওঁ তেতিয়া স্বাস্থ্যৰ বেয়া প্ৰভাৱ পৰে জণ্ডিছ হলে বহুত বেয়া মানে প্ৰভাৱ পৰে নহয় লিভাৰটো অলপ বেয়া হৈ যায় জণ্ডিছ হলে যকৃতৰ কথা কৈছে হা যকৃতৰ মানে কি হয় ক্ষতি হয় ঠিক আছে যকৃতৰ ক্ষতি হয় আৰু ইয়াৰ প্ৰভাৱ অন্যান্য অংগৰ ওপৰতো মানে কি হয় ওপৰতো পৰে হা আৰু স্বাস্থ্যৰ ক্ষতি হয় স্বাস্থ্যৰো বেয়া অৱস্থা হৈ যায় উকনি আৰু হাল মইনা মানে আপোনাৰ একনিৰ কথা কৈছে এই দুটাৰ দ্বাৰা আমাৰ শৰীৰৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে এই দুটা হলে কিন্তু যদি উকনি হৈছে হা উকনি হৈছে বা হাল মইনা হৈছে সেইটোৰ কাৰণে ইমান বেছি মানে প্ৰভাৱ নপৰে কিন্তু জণ্ডিছ হলে মানে গাটো বেয়া কৰি দিয়ে হা সেইটো চাব আপোনাৰ সংক্ৰাত্মক ইয়াৰ পিছত আহি যাব ৰোগসমূহ বিলাক নহয় কেনেকে মানে এটা দেহাৰ পৰা আন দেহালৈ বেমাৰবিলাক যাব পাৰে নহয় তাৰপিছত ৰোগসমূহ সঞ্চাৰণ কেনেকে ৰোগবিলাক এটা জাগাৰ পৰা আন এটা দেহালৈ গুচি যায় পৰিবহন কৰে ৰোগৰ দ্বাৰা আক্ৰান্ত অংগ আৰু কলাসমূহ যদি ৰোগ এটা হৈ যায় তেনেহলে কি অংগবিলাক মানে অনিষ্ট কৰে হা ক্ষতি কৰে সেইবিলাক আছে ঠিক আছে কাৰ দ্বাৰা হয় চাওকচোন বতাহৰ দ্বাৰা হয় নহয় খাদ্যৰ দ্বাৰা হয় মহ চহ কামুৰিলেও হয় এইবিলাক দ্বাৰা বেমাৰৰ কি বুলি কয় এটা দেহাৰ পৰা আন দেহালৈ গুচি যায় হা যেনেকে টিবি নিউমনিয়া এইবিলাক বেমাৰ আহি যায় ঠিক আছে চিকিৎসা নীতি কি চিকিৎসা কৰিব লাগিব ৰোগ বিৰানৰ নীতিবিলাক চাব লাগিব আৰু তাৰে পিছত সেনেকে চাওকচোন আপোনাৰ স্মল পক্স নহয় বৰ আই বুলি কয় সেইটো আপোনাৰ কি এটা বেমাৰ হয়নে সেইটো হলে গোটেই দেহাটো আপোনাৰ ফুটা হৈ যায় এতিয়া চাওকচোন ইয়াতে আপোনাৰ পেজ 187 পেজ নম্বৰ 2 আছে ইয়াতে আপোনাৰ কুৱেশ্যন আনসাৰ বিলাক দিয়া আছে ইয়াতে ওপৰৰ ফালে আমি অসুস্থ হলে কিয় মানে স্বাধীন আৰু পুষ্টিকৰ খাদ্যৰ খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় নহয় তাৰমানে বেমাৰ হলে আমি ভালকে খাব লাগে বুলি কিয় কোৱা হয় হা স্বাধীন বা মানে ব্লাইণ্ড ফুড খাদ্য বস্তু খুব নৰম হোৱাৰ কাৰণে কি হয় যে হজম হয় মানে যিমান সাধাৰণ খানা খাব হা সিমানে আপোনাৰ পেটে মানে বেছি কষ্ট নাপায় হজম কৰাত আৰু শৰীৰৰ খাদ্য আত্মীয়কৰণ ঘটে হা কিছু খাদ্য আহাৰ গ্ৰহণ কৰিলে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায় আৰু দেহ কলাৰ বৃদ্ধি ঘটে ঠিকে আছে গতিকে যদি যেতিয়া আহাৰটো দেহাই পাই যায় তেতিয়া কি হয় ৰোগবিলাক অলপ কমাৰ সৃষ্টি মানে কমি যায় আৰু তাৰ পৰা কি বুলি কয় প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যায় যদি ভালকে খাই চাই ধুনীয়াকে থাকে হা আৰু সেনেকে বেমাৰো ভাল পায় ঠিক আছে নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে যে কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় সো এইটো হ'ব প্ৰত্যক্ষ স্পৰ্শ যেতিয়া ডাইৰেক্টলি চুৱাচুই হয় তেতিয়া হয় বেমাৰটো বায়ুৰ দ্বাৰা হয়নে তাৰপিছত পৰোক্ষ স্পৰ্শ বুলি মানে ইনডাইৰেক্টলি যদি কিবাকে সেনেকে স্পৰ্শ কৰে তেতিয়া বেমাৰটো আহি যায় নষ্ট খাদ্য বস্তু আৰু পানীৰ দ্বাৰা হয় ঠিক আছে তাৰে পিছত আছে আপোনাৰ যদি খানাটো আপুনি বেয়া খানা খাই দিছে বা পানীটো বেয়া হৈ আছে তেতিয়াও বেমাৰ হয় মহ পতংগৰ দ্বাৰা হয়নে আৰু বলীয়া প্ৰাণীৰ দ্বাৰা হয় ঠিক আছে নেক্সট 3 নম্বৰ প্ৰশ্নটো চাবচোন আপোনালোকে 2 নম্বৰটো হ'ল 3 নম্বৰটো চাওঁ তোমাৰ স্কুলত সংক্ৰাত্মক ৰোগ সঞ্চাৰিত নহবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছা হয়নে সো ইয়াৰ বহুতকেইটা মানে কি বুলি কয় গ্ৰহণ কৰিবলৈ ব্যৱস্থাবিলাক আছে যেনেকে চাই লওকচোন প্ৰথমতে আছে আমাৰ বিশুদ্ধ পানী খোৱা হা আৰু পুষ্টিকৰ খাদ্য যোগান ধৰা ঠিক আছে দ্বিতীয়টো আছে কাহ বা হাঁচি দিয়াৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে ৰুমাল ব্যৱহাৰ কৰিব লাগে তৃতীয়টো আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি চিটাৰ ব্যৱস্থা কৰিব লাগে সিহঁতক চিটা দিব লাগে চতুৰ্থ নম্বৰটো আছে বিদ্যালয়ৰ চাৰিও কাষৰ পৰিৱেশ পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু কোনো বন্ধ পানী জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ঠিক আছে 5 নম্বৰটো আছে শৌচাগাৰ আৰু কি বুলি কয়
শৌচাগাৰ আৰু টয়লেট যে থাকে নহয় তাৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু ঢাকন নোহোৱা খাদ্য বস্তু বা ফল আদি গ্ৰহণ কৰিব নালাগে আৰু ৰোগ সংক্ৰামিক ছাত্ৰ-ছাত্ৰীক ততালৈকে ঘৰত পঠোৱাৰ ব্যৱস্থা কৰিব লাগে মানে যদি কাৰোবাৰ বেমাৰ হৈছে তাক লগালগ স্কুলৰ পৰা ঘৰলৈ পঠাব লাগে এইবিলাক ব্যৱস্থা কৰিব লাগিব স্কুলৰ নেক্সট 9 প্ৰশ্নটো আছে যে অসংক্ৰামণীকৰণ কি বস্তু নহয় তো সুস্থ ব্যক্তি হলে নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণু নিষ্ক্ৰিয় অৱস্থা নতুবা মৃত্যু ঘটাব নোৱাৰা পৰিমাণৰ সক্ৰিয় অৱস্থা নতুবা এই বীজাণুৰ পৰা সৃষ্টিকাৰী দ্ৰব্য সুস্থ ব্যক্তিৰ শৰীৰত অসুমুৱাই দি নিৰ্দিষ্ট এন্টিবডি উৎপন্ন কৰোৱাই অসংক্ৰামক কৰা ব্যৱস্থাটোকে চিটাকৰণ বা টিকাকৰণ বা অসংক্ৰামণীকৰণ বুলি কোৱা হয় ঠিক আছে মানে এইখিনি বস্তু মানে কি যদি কোনোবা মানুহ বেমাৰ হৈছে বেমাৰ হ'ব তাৰে আগতে কি কৰা যায় এটা ইনজেকশন দি পেলে সেই বেমাৰটো আকৌ ভিতৰত পঠোৱা হয় আৰু দেহাই কি কৰে সেই বেমাৰটোৰ লগত মানে কি বুলি কয় যুদ্ধ কৰিব পাৰে এন্টিবডি যাক কয় সেই এন্টিবডি আমাৰ দেহাৰ ভিতৰত থাকে সিহঁতে কি কৰিব তাৰে লগত যুদ্ধ কৰি পেলে তাক শেষ কৰি দিব এটা সময়ত আৰু হেনেকে পিছত যেতিয়া ভাইৰাছটো যেতিয়া আমি আকৌ পাওঁ দেহাৰ পালেও মানে আমাক তেতিয়া অনিষ্ট নকৰে বুজি পাইছে সেই গতিকে টিকাকৰণ আগতে কৰি লোৱা হয় তেতিয়া বেছি ভাল হয় ওকে নেক্সট 5 বেমাৰ প্ৰবলেমটো আছে মানে কোৱেশ্চনটো আছে যে তোমালোকৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত অসংক্ৰামণীকৰণৰ কি ব্যৱস্থা আছে তোমালোকৰ অঞ্চলত কি ৰোগৰ প্ৰভুত্ব বেছি নহয় সো এতিয়া আমি 5 নম্বৰটো চাম সো আমাৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰ অসংক্ৰামণীকৰণৰ ব্যৱস্থাটো কি আছে মাজু আইন সো মাজু আইন মানে চিকেন পক্স আছে ঠিক আছে মাজু আইন চিকেন পক্সৰ বাবে চিটাকৰণ ঠিক আছে তাৰপিছত আছে প্ৰথম দ্বিতীয়টো আছে আপোনাৰ নিউমোনিয়া বা যক্ষ্মা যাক টিউবাৰকুলোচিছ বুলি কয় তাৰ আদি ৰোগৰ বাবে BCG চিটাকৰণ ঠিক আছে তাৰ নেক্সট আছে আপোনাৰ পলিঅ'ৰ বাবে এটা পলিঅ' ড্ৰপ আছে জন্ডিছৰ কাৰণে জন্ডিছৰ বাবে এটা চিটাকৰণ আছে নেক্সট আছে আপোনাৰ ডিপথেৰিয়াৰ কাৰণে আপোনাৰ টেটানাছ আছে আৰু হপিং কাহৰ বাবে এটা ডিপিটি চিটা আছে নেক্সট আছে আৰু সৰু আইৰ বাবে আপোনাৰ স্বাস্থ্য চিটাকৰণ ব্যৱস্থা আছে ঠিক আছে এইবিলাক স্কুলত সেইবিলাক ব্যৱস্থা মানে অঞ্চল স্বাস্থ্য কেন্দ্ৰত থাকিব লাগিব ঠিক আছে আৰু তো আমাৰ লোকৰ বা আমাৰ অঞ্চলত যি ৰোগৰ প্ৰভুত্ব বেছি সেইবোৰ হ'ল আপোনাৰ কিনো হেপাটাইটিছ চিকেন বক্স টেটনাছ আৰু টিউবাৰকুলোচিছ এতিয়া আমি ইয়াৰে অনুশীলনী প্ৰশ্নবিলাক চাম ঠিক আছে প্ৰথমতে আমাৰ আছে যোৱা বছৰ ধৰি কিমান বাৰ তুমি অসুস্থ হলা আৰু সেই বেমাৰবোৰ কি আছিল নহয় বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি মানে পৰিৱৰ্তন হৈছিল নহয় আৰু দ্বিতীয়টো আছে বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচৰা নহয় সো ইয়াতে চাবচোন আপোনালোকে প্ৰথমতে মই এইটো দি দিওঁ যে মই যোৱা বছৰ কাহ আৰু পানী লগা এনেই মই দি দিছো আপোনালোকে যদি আৰু বেলেগ কিবা আছে এইখিনি লিখিব পাৰে পানী লগা দুবাৰ হৈছিল টাইফয়েড এবাৰ হৈছিল ওকে মেলেৰিয়া এবাৰ আছিল পেটৰ অসুখ 3বাৰ বেমাৰ হৈছিল এনেকৈ মই দি দিছো এনেই জাষ্ট আৰু মোৰ অভ্যাসৰ পৰিৱৰ্তন মোৰ হৈছে মানে কাহ আৰু পানী লগা প্ৰান্তৰ মানুহৰ লগত বহা উচিত নহয় ঠিক আছে যদি কাৰোবাৰ মানে কাহ হৈছে বা সেনেকুৱা মানুহৰ লগত বহিব নালাগে সদায় পুষ্টিকৰ আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগে ৰাতি শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰিব লাগে ঠিক আছে তিনটা বস্তু সদায় আপোনালোকে ফলো কৰিব তেতিয়া বেমাৰ নহয় ওকে আৰু দ্বিতীয় নম্বৰটো আছে তাৰে বিৰ কাৰণে চাবচোন মোৰ পাৰিপাৰ্শ্বিকতাৰ সলনি কি আছে আমাৰ ঘৰৰ চাৰিওকাষৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগিব ঘৰৰ চাৰিওকাষে কোনো বন্ধ পানী জমা দিব নালাগে কিয়নো বন্ধ পানীত মহে সহজে বংশ বিস্তাৰ কৰে হয়নে যদি পানীটো বন্ধ হৈ থাকে তেতিয়া তাতে মহৰ সৃষ্টি হৈ যায় নলা নৰ্দমাৰ ওপৰত ঢাকন দিব লাগে গতিকে আমাৰ 1 নম্বৰটো হৈছে ঠিক আছে 2 নম্বৰটো চাম যে এজন চিকিৎসক বা নাৰ্ছ বা স্বাস্থ্য কৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলা মিছা কৰি থাকে নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা মানে পৰিহাৰ পাইছে নহয় নাৰ্ছ বিলাকেতো অনবৰত বেমাৰী মানুহকেইটাৰ লগত থাকিব লগা তেনেহ'লে সিহঁতে কেনেকৈ নিজকে মানে ৰক্ষা কৰে এই বেমাৰৰ পৰা নহয় সো 2 নম্বৰটো চাইতে এজন চিকিৎসক বা নাৰ্ছ বা স্বাস্থ্য কৰ্মীয়ে আন মানুহৰ পৰা তুলনাত আপোনাৰ বেছিকৈ মিলা মিছা কৰি থকা হয় তথাপিও ৰোগৰ পৰা পৰিহাৰ পাইছে কাৰণ সিহঁতে সাধাৰণ কি থাকে ৰোগৰ বাবে প্ৰয়োজনীয় প্ৰতিষেধক আপোনাৰ গ্ৰহণ কৰে ঠিক আছে আপোনাৰ তেওঁলোকে কাম কৰাৰ সময়ত হাত মোজা অনবৰত কি কৰি থাকে পৰিধান কৰি থাকে ৰোগী চোৱাৰ আপোনাৰ সময়তে কি কৰি সিহঁতে বিশেষ ধৰণৰ জাম
না জামা বা কোট সিহঁতে পৰিধান কৰে। সেই বিশেষ ধৰণৰ কোট পিন্ধিলে সিহঁতৰ কি হয়, বেমাৰ চেমাৰ ভিতৰি নাযায় হা। তাৰে পিছত আছে 4 নম্বৰটো পইণ্ট, এইটো আছে আপোনাৰ ডিছপ'জেবল চিৰিঞ্জ আৰু বেজি ব্যৱহাৰ কৰে। সিহঁতে যে বেজি ব্যৱহাৰ কৰে চিৰিঞ্জ বিলাক, সেইটো ডিছপ'জেবল মানে ব্যৱহাৰ কৰি পেলাই দিয়ে, সেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি, গতিকে সিহঁতৰ বেমাৰ সিহঁতৰ দেহাত লৈ নাযায়, ঠিক আছে। গতিকে এইবিলাক সাৱধানতা সিহঁতে মেইনলি মেইনটেইন কৰে, যাৰ কাৰণে সিহঁতৰ বেমাৰ নহয়। অ'কে, নেক্সট 3 নম্বৰটো চাবচোন, তোমাৰ অঞ্চলৰ সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা। অ'কে, আৰু ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ 3টা পৰামৰ্শ আগবঢ়োৱা, 3টা মান এডভাইচ লিখিব দিছে, হয়নে? চ' এতিয়া মই 3 নম্বৰটো দি আছো, মোৰ অঞ্চলৰ সঘনাই হোৱা ৰোগসমূহৰ ওপৰত এটা জৰীপ চলাই যি তথ্য পোৱা গ'ল হা, সেইবোৰ আপোনাৰ এটা তালিকাৰ মাধ্যমত মই প্ৰদৰ্শন কৰিছো। মই সেইকেইটা হৈছে আপোনাৰ স্থান গোৱালপাৰা, এটা নাম দিছো মই এনেই জাষ্ট হা। ৰোগৰ নাম হৈছে স্থানীয় কৰ্তৃপক্ষৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে। নিউমনিয়াৰ কাৰণে যান বাহন আৰু স্থানীয় কল কাৰখানাৰ পৰা ধোঁৱাৰ পৰা নাইট্ৰাছ গেছৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰিব লাগিব, ঠিক আছে। তাৰমানে নাইট্ৰাছ গেছটো ওলাই থাকে কাৰখানাৰ পৰা হা, সেই নাইট্ৰজেন গেছটো মানে যাতে মানে ভিতৰত যদি নাযায়, সেইটো হ'লে নিউমনিয়া হৈ যাব, ঠিক আছে। তাৰে পিছত আছে টাইফইড। বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰা দৰকাৰ যদি টাইফইডৰ প্ৰব্লেম আছে, ঠিক আছে। টাইফইডটো পানীৰ দ্বাৰা হয় হা, যদি লেতেৰা পানী খায় তেনেহ'লে টাইফইড হৈ যাব, ঠিক আছে। জ্বৰ হ'ব, বেমাৰ হ'ব, বমি হ'ব, সেইবিলাক হ'ব হা। মেলেৰিয়া নলা নৰ্দমা সদায় চাফা কৰি ঢাকনৰ ব্যৱস্থা কৰিব লাগিব। এতিয়া আমাৰ মেলেৰিয়া একচুৱেলি কি, মহৰ কাৰণে হয়, আৰু মহৰ সৃষ্টি ক'ত হয়, মেইনলি নলাবিলাকত হয়। নলাৰ পানী যদি ভালকে ঢাকি চাকি ৰাখে, তেনেহ'লে মহৰ মানে সৃষ্টি কমকে হ'ব, তেনেহ'লে কি হ'ব, এই মেলেৰিয়া বেমাৰটো নহ'ব। অ'কে, টাইফইডৰ কাৰণে পানী, মেলেৰিয়া মহৰ কাৰণে, নিউমনিয়া হৈছে আপোনাৰ এই কাৰখানাৰ পৰা বা যান বাহনৰ পৰা যি গেছ ধোঁৱাবিলাক ওলাই নহয়, সেই ধোঁৱাত কি থাকে, নাইট্ৰাছ গেছ থাকে, আৰু নাইট্ৰাছ গেছৰ কাৰণে কি হয়, নিউমনিয়া হয়। অ'কে, গতিকে 3টা বেমাৰ নাম দি দিছো মই, ধুনীয়াকে লিখি ল'ব। অ'কে, নেক্সট 4 নম্বৰ প্ৰশ্নটো চাবচোন আপোনালোকে, এটা শিশুৱে তাৰ প্ৰচাৰ্যৰ কি বুলি কয় বিষয় একো ক'ব নোৱাৰে হা, এনে ক্ষেত্ৰত তুমি কি সদায় কৰিবা? শিশুটো অসুস্থ হৈছে, কি কাৰণে অসুস্থ হৈছে হা, তাৰ বিষয়ে লিখিব দিছে এতিয়া। চ' আনচাৰটো চাব 4 নম্বৰটো, এটা শিশুৱে তাৰ অসুস্থাৰ বিষয়ে একো ক'ব নোৱাৰে, মানে তাৰ কি বেমাৰ হৈছে, একো মানে কেনেকে হ'ল অসুস্থ, মানে বস্তুটো ক'ব নোৱাৰে হা। তেনে ক্ষেত্ৰত আমি বুজিবলৈ চেষ্টা কৰিব লাগিব যে কিয় আৰু কি কাৰণে শিশুটো অসুস্থ হ'ল, মানে শিশুৰ যে বেমাৰ হ'ল তাৰে কি কাৰণ হ'ব পাৰে, কাৰণ শিশুটোতো ক'ব নোৱাৰে না তাৰ কি বেমাৰ হৈছে, মাত্ৰ কান্দি থাকিব, হয়নে? চ' যদি শিশুটো অবিৰত কান্দি থাকে, আৰু তেতিয়া ধৰিব লাগিব যে শৰীৰৰ ভিতৰত অসুবিধা কিবা এটা হৈছে, হয়নে? তাৰমানে কিবা এটা ভিতৰত বেমাৰ হৈছে তাৰ, যাৰ কাৰণে সি কান্দি আছে। আৰু যদি শিশুটো কান্দি থকা অৱস্থাত যি অংশত অসুবিধা হৈছে, সেই অংশটো হাতে স্পৰ্শ কৰি থাকে, তেতিয়া ধৰিব লাগিব যে শিশুটো অসুস্থ হৈছে, আৰু তাৰ কাৰণ চিকিৎসক পৰামৰ্শও ল'ব লাগিব। আৰু যদি কিবা এটা বস্তু সি ধৰি বাৰে বাৰে কান্দি আছে, তাৰমানে তাতে সি বিষাই আছে, তাৰ কিবা এটা মানে ইয়াতে অসুবিধা পাই আছে এইখিনি অংশত, গতিকে সেইখিনি সময়ত আমি ডক্টৰ যাব লাগিব, আৰু পৰামৰ্শটো ডক্টৰৰ পৰা ল'ব লাগিব, ঠিক আছে। নেক্সট 5 নম্বৰটো চাবচোন, তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব হা, যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে, মাজু আই আৰু কি বুলি কয় ভোগা ৰোগী পৰিচৰ্যা কৰা, গতিকে হা। আৰু 3 নম্বৰটো হৈছে মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তি আৰোগ্য হোৱাৰ পাছতো 4 দিনৰ বাবে লঘনে থকা অৱস্থাত মাজু আই আক্ৰান্ত ৰোগী পৰিচৰ্যা কৰা। তাৰমানে কোনটো আমি বেছিকে কষ্ট পাব, হয়নে? সবচে বেছি আপোনাৰ 3টা যে অপশ্যন দিয়ে, সবচে বেছি আপোনাৰ 3 নম্বৰটো যে আছে নহয়, এইটো মানুহটো বেছিকে কষ্ট পাব। কিয়? কাৰণ ইয়াতে মেলেৰিয়া ৰোগতো আক্ৰান্ত ব্যক্তি শাৰীৰিকভাৱে অধিক দুৰ্বল হৈ যায় হা, যেতিয়া মেলেৰিয়া হৈছে সি বহুত দুৰ্বল হৈ যাব। অ'কে, মেলেৰিয়াটো আপোনাৰ মহৰ কাৰণে হয়, হয়নে? চ' যদি মহটো কামুৰি দিয়ে, তেতিয়া সেই বেমাৰটো আহে, আৰু তাৰে কাৰণে মানুহটো বহুত কি হ'ব, বমি হ'ব হা, জ্বৰ উঠিব বাৰে বাৰে, মাথা বিষাব, কিবা হ'ব, গতিকে মানুহজন বহুত দুৰ্বল হৈ যাব। কিন্তু আৰোগ্য হোৱাৰ পাছত 4 দিন লঘোণে থাকি আৰু আকৌ মাজু আইত আক্ৰান্ত ৰোগী পৰিচৰ্যা কৰিলে সি কঠিন বেমাৰৰ সন্মুখীন হ'ব। গতিকে লঘোণে আছে মানে একো খোৱা চোৱা নাই, আকৌ তাৰে মাজত আপোনাৰ কি বুলি কয় মাজু আই হৈ গ'ল, গতিকে আৰু কষ্ট পাব, গতিকে সেইটোত আপোনাৰ বেছি কষ্ট পাব মানুহটোৱে হা। 6 নম্বৰটো চাওকচোন এতিয়া, ইয়াতে আমি 3 নম্বৰটো হ'ব। চ' 3 নম্বৰত কি আছে, মেলেৰিয়াটো হৈয়ে আছে, লগতে তাৰ এটা
চিকেন পক্সো হৈ গৈছে, গতিকে এই মানুহটো বেছি মানে কষ্ট পাব হা, গতিকে চি নাম্বাৰটো হ'ব। অ'কে, আৰু 6 নম্বৰটো যে আছে এইটো চি নাম্বাৰটো, এইটো চি নাম্বাৰটোৱে হ'ব। কাৰণ চাওকচোন ইয়াতে চি নাম্বাৰ কি হৈছে, যদি পৰীক্ষাৰ কাৰণে অধ্যয়ন কি বুলি কয়, পৰীক্ষাৰ কাৰণে যদি বেছিকৈ অধ্যয়ন কৰি আছে তেতিয়া বেমাৰ নহয় হা, বা ৰেলৰে যদি 2 দিন একেৰাহে যাত্ৰা কৰিছে তেতিয়া বেমাৰ নহয়। কিন্তু যদি সহপাঠীৰ কাৰোবাৰ আপোনাৰ সৰু আই হৈছে হা, কোনোবা এটা ল'ৰা ছোৱালীৰ তাৰো যদি বহে তেনেহ'লে বেমাৰটো আহি যাব তাৰ ভিতৰত, ঠিক আছে। সেই গতিকে এইটোত মানে বেমাৰ হোৱাৰ চান্সটো আছে, ঠিক আছে। এতিয়া আনচাৰটো মই দি দিছোঁ, যিহেতু সৰু আই এক প্ৰকাৰৰ সংক্ৰামক ৰোগ হয়, সেইকাৰণে সহপাঠী বন্ধু এই ৰোগৰ দ্বাৰা অ'কে আক্ৰান্ত হ'লে তাৰ ওচৰত যাব নালাগে। অ'কে, গতিকে এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল, ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন, যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেল প্লিজ এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।